শ্রী শ্রী শিবগীতা অথবা ঈশ্বর শিবগীতা। নারায়ণং নমস্কৃত নরান চৈব নরোত্তমং দেবীং সরস্বতীং চৈব ততু জয়সুধীরায়ত। মঙ্গলাচরণ স্তুতি বন্দনা। জয় জয় শঙ্খ চক্র গদা পদ্মধারী, তুহারি চৰণে হৌক মোৰ মহাৰতী। জয় জয় দিবাকৰ সূৰ্য নাৰায়ণ, জয় জয় গণেশ্বৰ বিঘ্ন নিবাৰণ, জয় জয় সৰস্বতী দেৱী ভগৱতী, জয় জয় পদ্মা দেৱী শ্ৰীকৃষ্ণ ঘৰিণী, জয় জয় বিশ্বম্ভৰ দেৱ মহেশ্বৰ, জয় জয় দেৱী মাতা নন্দিনী নগৰ, সবাৰ চৰণ ৰজ কৰুণাৰ বিন্দু, সুমৰণে হৌক মোৰ আনন্দৰ সিন্ধু, সৰ্ববিঘ্ন নাশক কৈলানকাৰক, পাৰ্বতীৰ প্ৰিয় পুত্ৰ নমো গণেশক, সৰস্বতী পদে মই হৈলো প্ৰণত, সৰ্বশাস্ত্ৰে স্থিতা দেৱী বেদ বেদান্তত। আদিত্যাদি নৱগ্ৰহ দশ দিক্পাল, সবাতিৰ প্ৰতি আমি কৈলো শিৰণত, আদ্য গুৰু পিতৃ মাতৃ বন্দিলো চৰণ, এই দুয়ো গুৰু বৰে সংসাৰ তাৰণ, ব্ৰহ্মা বিষ্ণু শিৱ ৰূপ দত্তাত্ৰেয় ঋষি, অত্ৰি দেৱৰ ক্ষীৰ পুত্ৰ ভৈল মহাঋষি, ঈশ্বৰ স্বৰূপ ঋষি অত্ৰি মহামতী, তাহানৰ পুত্ৰ ভৈল কৃষ্ণাত্ৰেয় ঋষি, গোত্ৰ প্ৰৱৰ্তক ঋষি এই বিপ্ৰ বৰ, ইশবৰে পদে বন্দী লোহ বাৰম্বাৰ, নাৰায়ণ নৰোত্তম লীলাধৰ, পুৰুষ উত্তম কৃষ্ণ শংখ চক্ৰধৰ, এই বাসুদেৱ সুত দৈৱকী নন্দন, বালক গোপাল ভক্ত হৃদয় ৰঞ্জন, অৰুণ খৰযোতান অভয় চৰণ,
তাহাতে মজিলো মন লোভী আখৰণ কোটি জন্মে হুক টান পদে মূৰমতি কোটি কোটি দণ্ডৱতে কৰো প্ৰণতি দেৱ মহেশ্বৰ সত্য শিৱ সনাতন হৰি হৰ তুয়ো নিত্য অজ জনাৰ্দন হৰি হৰ এক আত্মা একজন শিৱ অৰ্ধ নাৰীশ্বৰ ৰূপ প্ৰভু সদাশিৱ নৈৰাকাৰ শিৱ সংসাৰৰ এক কৰ্তা ভগৱন্ত বাসুদেৱ ভুৱনৰ হৰ্তা এই দুই ঈশ্বৰৰ পদৰ হৃদি ধৰি ঈশ্বৰ শিৱৰ গীতা প্ৰকাশো সম্প্ৰতিৰা হৰি ৰাম প্ৰথম অধ্যায় জ্ঞান যুগ ঋস্বাদী সংবাদ শ্ৰী শ্ৰী ঈশ্বৰ শিৱ গীতাৰ প্ৰাৰম্ভ পদ শুনকাদি ঋষি হব একত্ৰিত হৈল ব্যাসপুত্ৰ মহাভাগ সুতক কহিল সুত মহামতি হেৰা শাস্ত্ৰ বিশাৰদ শাস্ত্ৰ জ্ঞানে শিৰোমণি তুমি হেমন্ত পূৰ্বকালে কহিলা বিশিষ্ট বিষয় স্বয়ম্ভুৱ স্বৰ্গ কথা তুমি মহাশয় ইটো ব্ৰহ্মাণ্ডৰ আছে যতে কবিস্তাৰ সেই কক্ষায়াৰ মন বন তৰৰ অম্বয় ঈশ্বৰৰ ইশ পৰম পদ ভগৱন্ত তাহান ধৰ্ম তৰত শিষ বসজন জ্ঞান যোগে মৰ্ত বৰ্ণী গণৰয়া ৰাধ্য সেই ঈশ্বৰৰ কথা কহিলা বিশেষ অসংখ্য সংসাৰ দুখ নাশৰ উপায় অনুত্তম তত্ত্ব কহি লাহা সদাশয় জাত হন্তে আমাখাৰ হৈ ব্ৰহ্ম জ্ঞান জানিলাহা সুত সেই উৎকৃষ্ট বিজ্ঞান কৃষ্ণ দ্বৈপায়ন মুখে জানি আয়সে সাক্ষাৎ নাৰায়ণ ৰূপ ভৈলা বিশেষ সেই হেতু পুনবাৰ কৰো জিজ্ঞাসা শুনি ঋষিৰ কথা জিজ্ঞাসায় শেষ পুৰাণৰ তত্ত্ববিজ্ঞ সুত মহাশয় কৃষ্ণ দ্বৈপায়ন ঋষি প্ৰভু কহুমৰি কহিবা কয়াৰ বিলা
তাহাঙ্ক সাদৰি হেন কালে মুনি শ্ৰেষ্ঠ কৃষ্ণ দ্বৈপায়ন সত্ৰ স্থানে ব্যাসদেৱ অখিল স্বয়ং সেহি বেদবিজ্ঞ কাল মেঘ সমজ্যোতি নয়নৰ সুভাজাৰ পদ্ম পত্ৰ কান্তি হেনয় অপ্ৰমত্ত সিংহ ব্যাসক প্ৰেক্ষিতে দ্বিজ শ্ৰেষ্ঠ সবে প্ৰণা মন্ত্ৰয় বনতে তেবে সুতনু মহৰ্ষে পৰি অৱনীত দণ্ডৱতে প্ৰণাম কৰিল প্ৰদক্ষিণ কৰি কৃতাঞ্জলি গুৰু ব্যাস পাৰ্শ্বে ৰৈল সৌনকাদি মুনিগণে তাংক পুছিলন্ত অনাময়তৰ কি যোগ্যা খন পাতিলন্ত অনন্তৰে প্ৰভু পৰা হৰ সুত ব্যাস জিজ্ঞাসিলা সদয়ে দ্বিজ গণৰ বাদ তপস্যাধ্যায় শ্ৰুত বুধে কিবা হানি আতপাছে গুৰু মহা মুনিক প্ৰণামী কহিলন্ত সুত দেৱ ব্যাসক সম্বোধি ব্ৰহ্ম বিষয়ৰ জ্ঞান মুনিক কহন্তে আপুনি কি হুন্ত বৰ যোগ্য প্ৰমাদে এই যত মুনিগণ শান্ত তপুৰত ধৰ্মে অনুৰত আছৈ শ্ৰৱণৰ অভিলাষ এই হেতু কহিবাৰ যোগ্য মুনিগণ পুৰাণৰ তত্ত্ব কথা এইখন গণ পূৰ্বে কহিলন্ত বিষ্ণু ধৰি কুৰ্ম ৰূপ বিমুক্তিদায়ক দিব্য জ্ঞানৰ বৰ্ণন শুনাইলন্ত প্ৰভু মুনি গণক সাদৰি এই জ্ঞানই আমাক দিলন্ত আপুনি তাংক তত্ত্বভেদে কহি বাৰ যোগ্য মুনিগণ শুনি সুত বাক্য মুনি সত্যৱতী সুত ৰুদ্ৰ কনমী আশিৰে ভূয়াই অৱনত সুখকৰ বাক্য কহি বাকয়াৰ ভিলৰা হৰি ৰাম শ্ৰী শ্ৰী শিৱগীতাৰ কথা সূচনা পদ ব্যাস নিগদতি শুনা কহু মুনিগণ সনত কুমাৰ আদি যোগীশ্বৰগণ সুধিলন্ত জীৱা মহা
দেৱক পূৰ্বত এই বিতান্তৰ কথা কহিবু সাম্প্ৰত। খনত কুমাৰ খনক যে খনন্দন আংগিৰা ৰুদ্ৰশ ভিগু ব্ৰহ্মাৰ নন্দন পৰম ধৰ্মজ্ঞ ভিগু মুনি মহামানী কনাদ কপিল পাম দেৱ মহামুনি। গৰ্গাচাৰ্য শুক্ৰ বশিষ্ঠ যে ভগৱান বিচাৰিয়া তত্ত্ব হুয়া হবে সংযমন কৰিলন্ত ঘোৰ তপ বদৰিকা পুণ্যাশ্ৰমে ধৰ্মৰতনয় মুনি দেখিলন্ত তেবে। অনাদি অনন্ত নাৰায়ণ মহাযোগী দিলন্ত দৰ্শন মূৰ্তি নৰৰ সহিতি দেখি নাৰায়ণ ঋষি হবে মুনিগণে কৰিয়া প্ৰাৰ্থনা হব বেদ স্তোত্ৰ গীতে যুগশ্ৰেষ্ঠ তাহাংক প্ৰণামিল ভক্তি ভাৱে। গম্ভীৰ বচন শুনি পাছে দিখি হৃষ্ট মনে বুলিলন্ত যিটো বিশ্বাত মন সিদ্ধিৰ সূচক হুয়া তথি উপাগত সনাতন ঈশ্বৰ খাই খাতে নাৰায়ণ। ব্ৰহ্মবাদী আমি হব সংশয় মানস এতে কেশৰণ লৈলো পুৰুষ উত্তম স্বৰূপতে ভগৱন্ত ঋষি নাৰায়ণ সাক্ষাতে ভক্ত তুমি পুৰুষ পুৰাণ পৰম গম্ভীৰ গুহ সবাকো জানন্ত পৰম ঈশ্বৰ তোমা হাৰবিনে নাহি আন বেটাই আপু নিশি যোগ্য হয় চেদি বাকৈ আমাক হাৰ অচল হৰি ৰাম নৰৰ সৈতে নাৰায়ণ আৰু যোগেশ্বৰ শিৱৰ আবিৰ্ভাৱ দুলুত। এই হেতুকে আমি কৰোঁ জিজ্ঞাসনতি কৃতস্ন পদাৰ্থৰ হেতু কিবা নিয়ত সংসাৰী কোন মুক্তি কিবা আত্মা কোন সংসাৰৰ নিমিত্ত আছে কিবা সংসাৰৰ প্ৰতিশয় আচন্ত বা কোনজন দেখন্ত সবাক কিবা পৰতৰ ব্ৰহ্ম তত্ত্ব কথাই হি হব কহিতে যোৱাই আমাক কথা কয়া এহি মতে দেখিলন্ত মুনি হবে পুৰুষ উত্তম ভগৱন্ত তেজিয়াত পশ্চিবেশ নিজতে যে স্থিত ভৈল নিজতে জবলে শোভা পান্ত প্ৰভাপুঞ্জে ভূয়া বিমণ্ডিত
অকটচি বৎস পান্তি তপ্ত জাম্বু নদ কান্তি শংখ চক্র গদা পানী দেৱ হস্ততকা ৰংগ শোভে দেৱী লক্ষী সানিকতে নৰ ঋষি ভৈল অন্তয় দৃষ্ট তিতিক্ষণে তাহাৰতে যত এই সময়তে পাছে শশাংক শেখৰ ৰুদ্ৰে হুয়াই অনুগ্ৰহ অভিমুখ সেই স্থানে ভৈল ব্যক্ত মুনিগণে দেখিলন্ত সনত কুমাৰ আদি যত নিৰেখিয়া তাৰা খব ত্ৰিনয়ন জগন্নাথ ক্ষীৰে যাৰ চন্দ্ৰ বিভূষণ কৰিলন্ত স্তুতি খবে হৰ্ষচিতে ভকতিৰে সেই ক্ষেপ ৰম ঈশ্বৰক জয়েশ্বৰ মহাদেৱ জয় ভূপতি শিৱ জয়া শেষ মুনিৰ খান জয় তপু বল পূজ্য সহস্ৰমূৰ্তিৰ জয় জয় জগ যন্ত্ৰ প্ৰৱৰ্তক জয়ানন্ত জগত জন্ম ত্ৰাণকৰ্তা সংহাৰক জয় জয় সহস্ৰ চৰণ জয় তুই খান শম্ভু যোগীন্দ্ৰ বন্দিত বিভু জয় দেৱ পতি অম্বিকাৰ নমস্তে পৰমেশ্বৰ বুলিলন্ত মুনীশ্বৰ কৰিলন্ত স্তুতি সুবিস্তৰ সেই স্তুতি স্তুত শুনি ভগৱান ভৱানীপতি দুষ্ট ভৈল ভকত বৎসল আলিংগিত বকক্ষীৰে বুলিল গম্ভীৰ স্বৰে এই ঋষি কেশক সাদৰী কিহেতু কমল নেত্ৰ ব্ৰহ্মবাদী মুনীশ্বৰ সমাগত বৈলা স্থানে হেৰা কিবা কাৰ্য আছে অচ্যুতই আমাৰ অসমে কহিউক তোৱা অভিপ্ৰায় বাক্য শুনি টানতে ন দেৱ দেৱ জনাৰ দন নিজ বাঞ্ছা কৰন্ত প্ৰকাশ দেৱ দেৱ মহাদেৱ প্ৰসাদৰ অভিমুখ হুয়া যিটো আচন্ত সাক্ষাৎ তাহাংক বুলিলা বাক শুনিও শংকৰ দেৱ মুনি খব তপস্বী নিষ্পাপ দৰ্শনাভিলাষী তেৰি সম্যকে অতিথি প্ৰীতি অভ্যাসগত জনৰ আশ্ৰয় ভৱদীয় ভবিতাত্মা সবাৰ মুনিৰ প্ৰতি যদি ভৈলা তুষ্ট ভগৱন্ত মোহৰ সমক্ষেবে এহেন মুনিক পাছে দিব্য জ্ঞান কহিবাক লাগে আপোনাকৈ আপুনিকে সম্যকে জানন্তা ভৈলা নজানন্ত শিৱ অন্যজনে এতেকে আপুনি নিজ মহিমাৰে নিজাত্মাক দৰ্শায়ুক মুনীন্দ্ৰ সবক এহি বুলি ঋষিকেশ প্ৰকটীয়া যুগ কীৰ্তি শ্ৰেষ্ঠ মুনি সবক কহিল লক্ষ্য কৰি বৃষ ভধ্বজক জীৱা হেতু কুলধৰ মহেশ্বর শঙ্কৰৰ
লভিলা দৰ্শনতো ৰাখবে নিজ নিজ আত্মজ্ঞান কৃতাৰ্থ ভৈলন্ত এবে যথাৰ্থ জানিতে যোগ্য ভৈলে ইটো বিশেষৰ শিৱ অগ্ৰতে প্ৰত্যক্ষে শুভে কৰিও জিজ্ঞাসতো ৰাখবে কহিবে সমস্ত কথাই আমাক আকৌ কৰি দায়া যথাৰ্থত দেৱ মহেশ্বৰে শুনিয়া বিষ্ণুৰ বাক প্ৰণমিয়া বৃষধ্বজ সনত কুমাৰ মুখ্য কৰি আছে যত মহাৰিষি পুচিলন্ত সবে মিলি মহেশ্বৰ ঈশ্বৰ কুলিক হেন সময়তে পাছে অচিন্ত শিৱদ পুত মাংগলিক এক দিব্যাসন ঈশ্বৰ শিৱৰ হেতু নৱহন্তে হুয়া বাজ সেই স্থানে ভৈলন্ত প্ৰকট দেৱে যোগাত্মা শিৱ বিশ্বকৰ্তা বিষ্ণু সমে প্ৰকাশিয়া যেন বিশ্ব খানি শ্ৰীয়তে যে পুৰ কৰি দকু দিশ উজ্বলাই সেই আসনত শোভা পান্তি ব্ৰহ্মবাদী মুনি সবে দেখিলন্ত তেবে সেই দেৱতাৰ অধিপতি হৰ অমল আসনে বসি শোভা পান্ত যিটো বৰ শংকৰক হৰষিত মনে নিজাত্মাক আত্মৰূপে যিটো ঈশ্বৰক দেখে যুগসিদ্ধ যোগীন্দ্ৰসকল বহু তেজপুঞ্জ ধৰ প্ৰশান্ত সুশান্ত শিৱ দেখিলন্ত তাহাং কসাই ঘাট জাত হন্তে জীৱগণে লভৈ জন্ম হুৱৈলীন সংহাৰ কাৰণ মহেশ্বৰ সেই ভূত গণেশ্বৰ শোভা পান্ত আসনত তাংক মুনি সবে দেখিলন্ত যাহাৰ অন্তৰে আছৈ সমস্ত জগত সত জাত হন্তে অভিন্ন জগত সেই কৈখানক দেৱ বাসুদেৱ সহ মুনিগণে তৈতে দেখিলন্ত পৰম ঈশ্বৰ ভগৱন্ত মহেশ্বৰ শিৱ তাংক পুচিলন্ত মুনিগণ পাছে শিৱে দৃষ্টি কৰি কমল নয়ন হৰি স্নায়ুত্তম যুগ কহিল ব্যাসমুনি বুলিলন্ত নিষ্পাপ মুনীন্দ্ৰ সব আমি সেই যুগক কহিবু প্ৰশান্ত মানৱ হুয়া তোৰা সবে শুনিওক ঈশ্বৰ বন্দিত মহাজ্ঞান ব্যাসক প্ৰণাম কৰি মুনিগণে শুনিবে যিটো সাৰ যোগ জ্ঞান সাৰ সেই জ্ঞান সাৰ লভি তৰিতে পাৰিবে যেবে সেই ঘূৰ সংসাৰৰ পাৰ সেই মনে কৰি হৰিপ্ৰদ হৃদি ধৰি অন্তৰংগ কৰি যোগ জ্ঞান ঈশ্বৰ হৰিক চিন্তি জয় জয় হৰ বুলি সদা ঘোষো জয় শিৱ ৰাম ৰাম শিৱ
ৰাম ৰাম। ইতি শ্ৰীকুৰ্ম মহাপুৰাণৰ উপৰিভাগৰ শ্ৰীমদ ভগৱত গীতোপনিষদৰ অন্তৰ্গত ব্ৰহ্মবিদ্যামূলক যোগশাস্ত্ৰৰ ঋষ্যাদি সংবাদ নামৰ প্ৰথম অধ্যায়। কৰোনা ভাইৰাছৰ সৈতে যুঁজিবা সদায়, যুঁজিবা সদায়, যুঁজিবা সদায়।